প্ৰিয় দৰ্শক, আজিৰ এই ভিডিঅ'টোৱে হয়তো আপোনাৰ জীৱনটো সলনি কৰিব নোৱাৰে, কিন্তু আপোনাৰ চিন্তাধাৰা নিশ্চয় সলনি কৰিবলৈ পাৰে। যদি আপুনি দুখ, চিন্তা, ব্যৰ্থতা বা হতাশাৰ মাজেৰে পাৰ হৈ আহিছে, তেন্তে এই ভিডিঅ'টো শেষলৈকে চাওক, কাৰণ আজিৰ এই কেইটামান কথাই আপোনাক নতুনকৈ জীয়াই থকাৰ সাহস দিব পাৰে। গোটেই পৃথিৱীখনকে আলোকিত কৰাৰ বাবে যিদৰে এটা সূৰ্যই যথেষ্ট, তেনেদৰে গোটেই জীৱনটো সজাবলৈ মনে মিলা এজন মানুহেই যথেষ্ট। কোনোবাই আপোনাক গালি দিলে বা কাজিয়া কৰিলে মনে মনে থাকিব, কাৰণটো হ'ল তেওঁ নিজৰ বংশৰ পৰিচয় দিছে, তেওঁক দিবলৈ দিয়ক। আৰম্ভণিতে পৃথিৱীত কোনো ৰাস্তা নাছিল। যেতিয়া সকলোৱে একেটা পথতে অহা যোৱা কৰিবলৈ আৰম্ভ কৰিলে, তেতিয়াই পথটো তৈয়াৰী হৈছিল। সেয়েহে আপোনাৰ ৰাস্তাটো আপুনি নিজেই তৈয়াৰী কৰক। নুপুৰৰ দাম 1000 টকা, কিন্তু তাৰ স্থান সদায় ভৰিত। ফুটৰ দাম 1 টকা হ'লেও তাৰ স্থান সদায় কপালত। ইতিহাস সাক্ষী আছে, নিমখত কেতিয়াও পোকে নধৰে, কিন্তু মিঠাত প্ৰতিদিনেই পোকে ধৰে। সেয়েহে কাৰোবাৰ লগত অতিৰিক্ত মিঠা হোৱাটো ভাল নহয়। মমবাতি জ্বলাই আমি মৃত ব্যক্তিক স্মৰণ কৰা হয়, আৰু সেইডাল মমবাতি নুমুৱাই আমি জন্মদিন পালন কৰা হয়। মানুহে কেতিয়াও চিধা ৰাস্তাত যাবলৈ নোখোজে, আৰু বেকা ৰাস্তাত সকলোৰে আগ্ৰহ বেছি। সেয়েহে মদ বিক্ৰেতাসকলে কাৰোৰে ওচৰলৈ যাবলগীয়া নহয়, কিন্তু গাখীৰ বিক্ৰেতাসকলে ঘৰে ঘৰে যাবলগীয়া হয়। জীৱনত ভালকৈ থাকিবলৈ হ'লে এই 4 ধৰণৰ মানুহৰ পৰা সদায় দূৰত ৰাখক। 1 নম্বৰটো হৈছে যিজনে আপোনাক মিছা কথা কয়। 2 নম্বৰ, যিজনে আপোনাক সন্মান নকৰে। 3 নম্বৰ, যিজনে কেৱল আপোনাক ব্যৱহাৰ কৰে। 4 নম্বৰ, যিজনে আপোনাক সদায় সৰু বুলি গণ্য কৰে। আপুনি খোৱা আহাৰখিনিত কোনোবাই বিষ ঢালিলে তাৰ চিকিৎসা সম্ভৱ হৈ পৰে, কিন্তু কাণত কোনোবাই বিষ ঢালিলে তাৰ চিকিৎসা অসম্ভৱ হৈ পৰে। জীৱনত কিমান দামী দামী ৰেষ্টুৰেণ্টত কিমান কি খালোঁ, কিন্তু মাৰ হাতৰ দৰে সোৱাদ ক'তো বিচাৰি নাপালোঁ। মানুহে গুহাও এৰিলে, গছৰ ছালো এৰিলে, কেঁচা মাংস খাবলৈও এৰিলে, আনকি নিজৰ মনুষ্যত্ব বোধো এৰিলে, কিন্তু আনৰ ভাল দেখি হিংসা কৰাটো মানুহে আজিও কিন্তু এৰিবলৈ নোৱাৰিলে। কথা হজম কৰিবলৈ শিকক, এইটো বহুত এটা ডাঙৰ গুণ। জীৱনত জয়ী হোৱাত আপোনাক সহায় কৰি যাব। কোনোবাই আপোনাক বেয়া বুলি ক'লে মনত দুখ নকৰিব, কাৰণ এজন মানুহ কেতিয়াও সকলোৰে প্ৰিয় হ'ব নোৱাৰে। মানুহে যিমান সোনকালে অতীতক পাহৰিবলৈ পাৰে, সিমান সোনকালে জীৱনত সুখী হ'বলৈ পাৰিব। আপুনি আপোনাৰ বিবেকক লৈ নিজৰ পথে আগবাঢ়ক। যিজনে চিনাৰ যোগ্যতা আছে তেওঁ আপোনাক নিশ্চয় চিনি পাব, আৰু যিজনে বুজাৰ যোগ্যতা আছে তেওঁ আপোনাক নিশ্চয় বুজি উঠিব। বুদ্ধিমান মানুহে কেতিয়াও তেওঁলোকৰ লগত মিলিত নহয় বা তেওঁলোকৰ লগত নাথাকে, যিসকল অহংকাৰী এবং তৰ্কপ্ৰবল মানুহ। সদায় এটা কথা মনত ৰাখিব, বেছি কথাত সন্মান নষ্ট হয়, বেছি আদৰত সন্তান নষ্ট হয়, বেছি লৱণত তৰকাৰীখন নষ্ট হয়, বেছি ভাল পোৱাত জীৱনটো নষ্ট হৈ পৰে। মানুহে যেতিয়া কাৰোবাৰ প্ৰশংসা কৰে, তেতিয়া খুব কম মানুহেহে সেইটো বিশ্বাস কৰি লয়, কিন্তু যেতিয়া নেকি কাৰোবাৰ বদনাম কৰা হয়, তেতিয়া প্ৰায় সকলোৱে সেইটো বিশ্বাস কৰি লয়। এইখন পৃথিৱীৰ সকলোতকৈ দুৰ্ভগীয়া মানুহ হ'ল তেওঁ, যিজনে নিজৰ দুখ, কষ্ট, খং, অভিমান কেতিয়াও আপোন মানুহবোৰক বুজাব নোৱাৰে। জীৱনৰ প্ৰতিটো খোজ সাৱধানে দিব, কাৰণ বহুতে অপেক্ষা কৰি থাকে কেৱল মাত্ৰ তোমাৰ এটা ভুল ধৰাৰ কাৰণে। নিজৰ ভনীজনীৰ বাবে তুমি যেনেকুৱা এটা ল'ৰা বিচৰা, আনৰ ভনীজনীৰ বাবেও তুমি তেনেকুৱাই ল'ৰা হোৱা উচিত। নেমু বেছি চেপিলে যিদৰে তিতা হয়, ঠিক তেনেদৰে কাৰোবাক বেছি ভাল পোৱা দিলে অহংকাৰ বাঢ়ি যায়। যদিহে সুখী হ'ব বিচৰা, তেনেহ'লে কেতিয়াও কাৰোৰে একো ক্ষতি নকৰিবা। মনত ৰাখিবা, তোমাৰ দ্বাৰা কাৰো উপকাৰ হওক বা নহওক, কিন্তু কাৰোৰে যেন কেতিয়াও ক্ষতি নহয়। কষ্ট কৰি সফল হ'লে মানুহ হয় চৰিত্ৰৱান, আৰু কষ্ট নকৰি নকল কৰি সফল হ'লে মানুহ হয় অহংকাৰী। ভালপোৱা হ'ল এখন কিতাপ, আৰু ভুল বুজাবুজি হ'ল তাৰ এটা পৃষ্ঠা। কাৰোবাক যদিহে সঁচা মনৰ পৰা ভাল পোৱা দিয়া, তেনেহ'লে এটা পৃষ্ঠাৰ বাবে গোটেই কিতাপখনকে ফালি নিদিবা। বৰ্তমান সকলো বস্তুৰে দাম বাঢ়ি গৈছে, কিন্তু এই 2টা বস্তুৰ দাম আজিও বঢ়া নাই। সেয়া হ'ল বিশ্বাস আৰু ভালপোৱা, কাৰণ এই 2টাৰ বস্তুৰ দাম আগতেও কোনোৱে দিয়া নাছিল, আৰু এতিয়াও কোনোৱে দিবলৈ নিবিচাৰে। পৰ স্ত্ৰী বা পৰপুৰুষ কেতিয়াও আপোন নহয়, এইবোৰ হ'ল মৰীচিকা। এওঁলোকৰ পিছত পৰিলে নিজৰ পৰিয়াল আৰু নিজৰ জীৱনটো ধ্বংস পথে গতি কৰে। প্ৰথমে নিজৰ কেৰিয়াৰ তৈয়াৰী কৰা, তাৰ পাছতহে প্ৰেম ভালপোৱাক সময় দিয়া, কাৰণ আজিকালি মানুহে তেওঁৰ লগতেই থাকিবলৈ বিচাৰে, যাৰ এটা সুন্দৰ ভৱিষ্যত আছে। পৃথিৱীৰ সকলো সম্পৰ্কৰ মাজতে এটা শব্দ থাকে,
যিটোৱে সম্পৰ্ক এটাক বহুত শক্তিশালী কৰি তোলে, আৰু সেইটোৱে হ'ল আপোনাৰ বিশ্বাস। সন্মান হ'ল আইনাখনৰ দৰে। তুমি আনক যিমান সন্মান দিবা, তেওঁৰ পৰা তাতোকৈও বেছি সন্মান ঘূৰাই পাবা। ছোৱালীবিলাকে সৰু সৰু কথাতে কান্দি দিয়ে সঁচা কথা, কিন্তু জীৱনৰ কঠিন সময়খিনি হাঁহি মুখে কটাই দিবলৈ পাৰে। সদায় অভিমান সেইজন ব্যক্তিয়ে কৰে যিজনে তোমাক ৰিয়েল লাভ কৰে। কথাই কথাই কাজিয়া তেওঁ কৰে যিজনে তোমাক ফিল কৰে। তোমাৰ ভুল তেওঁ বিচাৰ কৰে যিজনে তোমাক সকলো সময়তে মিছ কৰে। শৰীৰৰ অংগ কাটি ভালপোৱা প্ৰকাশ কৰাটো মূৰ্খতা। যাৰ কাষত তোমাৰ চকু পানীৰ কোনো মূল্য নাই, তেওঁ তোমাৰ ৰক্তৰ মূল্য কিদৰে দিব? যিটো পৰিয়ালত পুৰুষতকৈ মহিলাৰ বেছি উচ্চ স্বৰ, সেই পৰিয়ালৰ লগত ভুলতেও আত্মীয়তা নকৰিব। গাৰ ৰংটো বগা হ'লেই মানুহজন সুন্দৰ নহয়। মানুহজন সুন্দৰ হয় নিজৰ চৰিত্ৰৰ বাবে। প্ৰতিষ্ঠানৰ ডাঙৰ ডাঙৰ ডিগ্ৰী থাকিলেই মানুহ শিক্ষিত নহয়। মানুহ শিক্ষিত হয় নিজৰ মানৱতাৰ বাবে। কেৱল জলকীয়া খালেই মানুহৰ জ্বলা নালাগে। উচিত কথা ক'লেও বহু মানুহৰ জ্বলা লাগে। পক্ষীক নহয় পক্ষীৰ মাতক ভাল পোৱা, ফুলক নহয় ফুলৰ সুবাসক ভাল পোৱা, গানক নহয় গানৰ কথাক ভাল পোৱা, মানুহৰ সৌন্দৰ্যক নহয় মানুহৰ মনক ভাল পোৱা। যদিহে এডাল ভাল পেঞ্চিল হ'বলৈ নোৱাৰা কাৰোবাৰ সুখৰ গল্প লিখাৰ বাবে, তেনেহ'লে ভাল ৰবাৰ হ'বলৈ চেষ্টা কৰা, যেন কাৰোবাৰ দুখটো মচিবলৈ পাৰা। একেবাৰে কাষৰ মানুহবোৰে যেতিয়া খবৰ ল'বলৈও পাহৰি যায়, তেতিয়া অকলশৰে থাকি সকলোতকৈ বেছি ভাল লাগে। অভিমান বহুত মূল্যৱান, কাৰণ তাত ভালপোৱা জড়িত হৈ থাকে। আৰু অভিনয়ত থাকে প্ৰতাৰণা, যিটোৱে যন্ত্ৰণা আৰু কষ্টৰ বাহিৰে একোৱেই দিব নোৱাৰে। ষড়যন্ত্ৰৰ মূল অস্ত্ৰ হ'ল মিছা, আৰু মূল দুৰ্বলতা হ'ল সঁচা মিছাৰ বিচাৰ কৰাৰ অযোগ্যতা। মুখৰ ভাষা যেতিয়া অসহায় হৈ পৰে, তেতিয়া চকুৰ ভাষাত অনবৰতে পানী পৰি থাকে। জীৱনত সদায় এনেকুৱা এজন ব্যক্তিক ভাল পোৱা, যিজনে তোমাক ভাল পাব নোৱাৰিলেও অন্ততঃ সন্মানকণ কৰিব। যিদিনা মানুহক তেওঁৰ মায়ে নহয়, তেওঁৰ দায়িত্বই তেওঁক টোপনিৰ পৰা সাৰ পোৱাৰ বাধ্য কৰে, সেইদিনাই বুজিবা সেইজন ব্যক্তি পৰিয়ালৰ দায়িত্ব লোৱাৰ বাবে যোগ্য হৈ পৰিছে। জোৰ কৰি কাকোৱে ধৰি ৰখাৰ প্ৰয়োজন নাই। যিজনৰ থকাৰ ইচ্ছা আছে তেওঁ থাকিবই, আৰু যিজনে গুচি যোৱাৰ ইচ্ছা আছে তেওঁ নিশ্চয় গুচিয়েই যাব। যিবোৰ সম্পৰ্কই মানসিক শান্তি নষ্ট কৰে, অপমানিত অনুভৱ কৰায়, সেইবোৰ সম্পৰ্কক জীৱনৰ পৰা মচি পেলোৱাটোৱেই উচিত। সেইজন ব্যক্তি আত্মীয়ই হওক বা বন্ধু বা কাষৰ মানুহজনেই নহওক কিয়, জীৱনত একেবাৰে কম মানুহ ৰাখা, কিন্তু তেওঁলোক যেন খাঁটি মানুহ হয়। সদায় জীৱনটো সেইজন মানুহৰ লগত কটোৱা উচিত, যাৰ চেহেৰাতকৈ মনটো বেছি সুন্দৰ। সম্পদ আপোনাৰ আভিজাত্য, কিন্তু সুনাম আপোনাৰ অহংকাৰ। কাৰণ সম্পদ অৰ্জনতকৈ সুনাম অৰ্জন কৰা বহুত কঠিন। কাৰোৰে দুৰ্বলতাক লৈ কেতিয়াও মজা নকৰিব। যিটো তোমাৰ বাবে আনন্দৰ কাৰণ, সেইটো আনৰ বাবে বহুত কষ্টৰো হ'ব পাৰে। প্ৰয়োজন পূৰ কৰিব নোৱাৰিলে বৰ্তমান সমাজে তাক বন্ধুৰ তালিকাটো ৰখাটো পচন্দ নকৰে। অন্ধ বিচাৰ আৰু অন্ধবিশ্বাস বহু জীৱন ধ্বংস কৰি দিয়াৰ বাবেই যথেষ্ট। সেয়েহে চকু কাণ খোলা ৰাখক, সুস্থভাৱে জীয়াই থাকক। এটা মেকুৰীক তুমি যিমানেই ভাল ভাল খাবলৈ নিদিয়া কিয়, নিগনি দেখিলে সি তাৰ লোভটো সামৰিবলৈ নোৱাৰে। ঠিক তেনেকৈ এজনী ছোৱালীক তুমি যিমানেই ভাল পোৱা নিদিয়া কিয়, তোমাতকৈ সুন্দৰ ধনী ল'ৰা পালে তোমাক পাহৰি যাব। আমাৰ জীৱনটো হ'ল সকলোতকৈ কঠিন স্কুল। তুমি জানিবও নোৱাৰা যে তুমি কোন ক্লাছত পঢ়িছা। তোমাৰ পৰীক্ষা লয়, আৰু পৰীক্ষাত তুমি কাৰোৰে পৰা দেখি নকল কৰিবও নোৱাৰা, কাৰণ প্ৰত্যেকৰে প্ৰশ্নৰ উত্তৰ বেলেগ বেলেগ থাকে। এদিন সম্ৰাট আকবৰে তেওঁৰ তৰোৱালখন পৰিষ্কাৰ কৰি আছিল। তৰোৱালখন পৰিষ্কাৰ কৰি থাকোঁতে হঠাতে তৰোৱালখন লাগি আকবৰৰ আঙুলি এটা কাট খাই বহুত তেজ ওলাই গ'ল। সেইটো সময়ত আকবৰৰ প্ৰিয় মন্ত্ৰী বীৰবল তাত উপস্থিত আছিল, আৰু লগে লগে বীৰবলে মহাৰাজক ক'লে, যি হয় সদায় ভালৰ কাৰণেই হয়। এইটো কথা শুনাৰ লগে লগে আকবৰৰ বহুত খং উঠিল, আৰু তেওঁ খঙেৰে ক'লে, বীৰবল, তোমাৰ ইমান সাহস? মোৰ আঙুলি কাটিছে, আৰু তুমি কৈছা যি হয় ভালৰ কাৰণে হয়। আকবৰে লগে লগে খঙেৰে সেনাপতিক আদেশ দিলে, বীৰবলক বন্দী কৰি লোৱা, আৰু সেনাপতিয়ে বীৰবলক বন্দী বনালে। এই ঘটনাটোৰ কেইদিনমানৰ পাছত আকবৰে চিকাৰ কৰিবলৈ গ'ল, আৰু জংঘলত ঘূৰি ঘূৰি তেওঁ সকলোৰে পৰা আঁতৰি অকলশৰীয়া হৈ গ'ল। তেওঁ সকলোকে মাত লগালে, কিন্তু কাৰোৰে পৰা একো উত্তৰ নাপালে। এনেকৈ কিছু ক্ষণৰ পিছত তেওঁ জংঘলত থকা আদিবাসীসকলৰ মুখামুখি হ'ল, আৰু আদিবাসীসকলে আকবৰক বন্দী কৰি তেওঁক এটা মন্দিৰত নি তাত তেওঁক বলি দিয়াৰ তৈয়াৰী কৰিবলৈ ল'লে।
কিন্তু আদিবাসীসকলৰ এজনে হঠাতে দেখিলে যে তেওঁৰ এটা আঙুলি কটা, আৰু তেওঁলোকৰ নিয়ম অনুসৰি কোনো অসম্পূৰ্ণ মানুহক বলি দিয়া নহয়। তেওঁলোকে বাধ্য হৈ আকবৰক এতিয়া এৰি দিলে। আকবৰে নিজৰ ৰাজ্যলৈ ঘূৰি আহি বীৰবলক সকলো কথা ভাঙি পাতি ক'লে। তেতিয়া বীৰবলে মহাৰাজক ক'লে, মইতো আগতেই কৈছিলোঁ মহাৰাজ, যি হয় সদায় ভালৰ কাৰণে হয়। মহাৰাজে তেতিয়া বীৰবলক ক'লে, আচ্ছা মোৰ লগততো ভালেই হ'ল, কিন্তু তোমাৰ লগত কি ভাল হ'লনো? তেতিয়া বীৰবলে হাঁহি হাঁহি ক'লে, মোৰ লগততো আৰু ভাল হৈছে মহাৰাজ। তেতিয়া মহাৰাজে আচৰিত হৈ ক'লে, কেনেকৈ? বীৰবলে তেতিয়া ক'লে, চাওক মহাৰাজ, আপুনি যদি মোক জেলত বন্দী নকৰিলেহেঁতেন তেনেহ'লে ময়ো আপোনাৰ লগত চিকাৰলৈ গ'লোহেঁতেন, আৰু আপোনাৰ আঙুলি কটা বুলি তেওঁলোকে আপোনাক এৰি মোক বলি দিলেহেঁতেন। সেয়েহে কৈছোঁ, হয় মহাৰাজ, যি হয় সদায় ভালৰ কাৰণে হয়। আমাৰ জীৱনতো মাজে সময়ে এনেকুৱা বেয়া কিবা হয়, আৰু আমি ভাবোঁ মোৰ লগতে এনেকুৱা কিয় হয়? পৃথিৱীৰ সকলোতকৈ দুৰ্ভাগ্যৱান হয়তো ময়েই। কিন্তু প্ৰকৃততে আমি যিটো কিমান বেয়া ভাবোঁ, আচলতে সেইটো ইমান বেয়া নহয়। আৰু সেই বেয়াটোৰ লগত যুদ্ধ কৰোঁতে ভাল কিবা এটা আমাৰ জীৱনত হৈ যায়, যিটো আমি অনুভৱ কৰিবলৈ নোৱাৰোঁ। আৰু এইটো বুজিবলৈ কেৱল মাত্ৰ সময়ৰ প্ৰয়োজন হয়। সময় পাৰ হ'লে আপুনিও বুজি পাব, সেই বেয়াটোৰ আঁৰত ভাল কিবা এটা আপোনাৰ জীৱনত ঘটিছে বুলি। আপুনি নিজেই এবাৰ ভাবি চাওকচোন, এনেকুৱা কিবা ঘটনা আপোনাৰ লগত অতীতত ঘটিছিল, আৰু তেতিয়া আপোনাক বহুত বেয়া লাগিছিল। আৰু এতিয়া কি কি ভাল হৈছে আৰু বেয়া হৈ আছে। সেয়েহে যি হয় সদায় ভালৰ কাৰণে হয়। তোমাৰ চেষ্টাকণ কোনেও নেদেখে যদি তুমি সফল নোহোৱা, কিন্তু প্ৰতিটো সফলতাৰ পিছত থাকে অপ্ৰাণ চেষ্টা। যদি তুমি বেয়া পৰিস্থিতিটো হাঁহিবলৈ পাৰিছা, তেনেহ'লে তুমি জয়ী হ'বলৈ পাৰিছা। সমস্যা দেখি পলাই নাযাবা। এদিন এই সমস্যাবোৰেই হ'ব তোমাৰ জীৱনৰ সকলোতকৈ ডাঙৰ শিক্ষক। যাক যিমান বেছি তুমি মূল্য দিবা, তেওঁ তোমাক সিমানেই সস্তীয়া অনুভৱ কৰিব। সঁচা বন্ধু তেওঁ হয়, যিজনে হাঁহিৰ পিছত থকা সকলো কষ্ট বুজি পায়। জীৱনত আগুৱাই যাবলৈ হ'লে অপমানবোৰ লগত ৰখা, অভিমানবোৰ নহয়। কিতাপৰ পৃষ্ঠাই মানুহক যি শিক্ষা দিয়ে, জীৱনৰ পৃষ্ঠাই তাতোতকৈ বেছি শিক্ষা দি যায়। জীৱনৰ সকলোতকৈ ডাঙৰ জয়ী হ'ল এনেকুৱা কিবা এটা কৰি দেখুওৱা, যিটো সকলোৰে বাবে কল্পনাৰ অতীত হয়। কেৱল এইটো কথা মনত ৰাখিবা, তোমাৰ জীৱনত তুমিয়েই কেৱল পাৰ্মানেণ্ট, বাকী সকলো টেম্পৰাৰী। যদিহে তুমি জীৱনত সফলতা পাবলৈ বিচৰা, তেনেহ'লে এটা নিয়ম সকলো সময়তে মনত ৰাখিবা, কেতিয়াও নিজকে মিছা কথা নক'বা। জীৱনত আঘাত অহাটো পাৰ্ট অফ লাইফ, আৰু সেইবোৰৰ সৈতে হাঁহি মুখে পাৰ কৰাটো হৈছে আৰ্ট অফ লাইফ। বৃষ্টিৰ অবিহনে যিদৰে ৰামধেনুখন দেখা নাযায়, তেনেদৰে ব্যৰ্থতাৰ অবিহনে সফলতা পোৱা নাযায়। যিসকলে অলপতেই কান্দি দিয়ে, তেওঁলোক কেনেকুৱা মানুহ হয় জানেনে? 1 নম্বৰ, যিসকলে অলপতে কান্দি দিয়ে, তেওঁলোকৰ দুখ দীৰ্ঘদিন নাথাকে, তেওঁলোক সহজতেই আগবাঢ়ি যাবলৈ পাৰে। 2 নম্বৰ, এনেধৰণৰ মানুহক বহুতে ভয়াতুৰ বুলি ভাবে, কিন্তু আচলতে তেওঁলোক যথেষ্ট সাহসী। তেওঁলোকে সহজতেই নিজৰ সমস্যাবোৰৰ সন্মুখীন হ'বলৈ পাৰে। 3 নম্বৰ, কান্দি দিলে ষ্ট্ৰেছ কমে, নাকান্দি লুকুৱাই ৰাখিলে ষ্ট্ৰেছো বাঢ়ি যায়। 4 নম্বৰ, এওঁলোক বহুত আত্মবিশ্বাসী হয়, মানুহে কি ভাবিব সেইটো তেওঁলোকে ভাবি নাথাকে। 5 নম্বৰ, এওঁলোকক কন্দা দেখি নাটক বুলি ভাবিলেও বিপদৰ সময়ত কিন্তু সাহায্যৰ হাতখন এওঁলোকৰ পৰাই পাব। আনে কি ভাবিছে, আনে কি কৰিছে, এইবোৰ ভাবি কেতিয়াও সময় নষ্ট নকৰিব। মনত ৰাখিবা, জীৱনটো তোমাৰ হয়, আনৰ নহয়। বিশ্বাস বহুত সৰু এটা শব্দ। এইটো পঢ়িবলৈ 1 ছেকেণ্ড সময় লাগে, ভাবিবলৈ 1 মিনিটমান সময় লাগে, বুজিবলৈ কেইটামান দিন লাগে, আৰু প্ৰমাণ কৰিবলৈ গোটেই জীৱন লাগি যায়। সদায় ভৰসা তাকেই কৰা, যিজনে তোমাৰ এই 3টা কথা বুজি পায়। 1 নম্বৰ, হাঁহিৰ আঁৰত লুকাই থকা দুখকণ। 2 নম্বৰ, খঙৰ পিছত থকা ভালপোৱা। 3 নম্বৰ, মনে মনে থকাৰ পিছৰ কাৰণটো। নিজকে এনেদৰে সজাই লোৱা, যিজনে তোমাক অকলশৰীয়া কৰি এৰি গৈছে, তেওঁ যেন এদিন তোমাক দেখি অফচোচ কৰে। সদায় আপোনাৰ অমূল্য সময়কণ তাকেই দিয়া, যিজনে সময়ৰ মূল্য বুজি পায়, আৰু সম্পৰ্ক তেওঁৰ লগতেই ৰাখা, যিজনে তোমাৰ গুৰুত্ব বুজি পায়। অৱহেলা বহুত ভয়ংকৰ এটা বস্তু, যিটোৱে এজন জীৱিত মানুহৰ জীয়াই থকাৰ ইচ্ছাকণকো কিন্তু মাৰি দিয়ে। সকলোবোৰ তোমাৰ বিপৰীতে গুচি গ'লেও তোমাক কেৱল মানি ল'ব লাগিব। এনেদৰেই হয়তো সকলোবোৰ তোমাৰ পক্ষত হ'ব। আজি বেয়া দিন চলিলেও মানি লোৱা, বেয়া মুহূৰ্তটো জয় কৰি পৃথিৱীক প্ৰমাণ কৰি দিয়া যে তুমি দুৰ্বল নহয়। কিয়নো আজীৱন সকলোৰে বেয়া হৈ নাথাকে। সকলো সময়ৰ হাতত এৰি দিয়া, সময় এদিন উভতি আহিব,
সেইদিনা সকলো হিচাপ মিলাবা। তোমাৰ লগত যি যি ঘটিছিল সেই সকলোবোৰৰ হিচাপ পাবা। যিটো আছে সেইটোকে লৈ সুখী থাকা। তাতোতকৈ বেছি কিবা পাব বিচাৰিলে যি আছে সেইটোকো হেৰুৱাই দিবা। জীৱনত বেটাৰ কাৰোবাক পায়ো তাতোতকৈ বেছি বেটাৰ কাৰোবাক বিচাৰি যোৱা, তেনেহ'লে চাবা তৰা বিচাৰি গৈ পোহৰ দিয়া যোনটোকে হেৰুৱাই দিবা। মানুহে কি বিচাৰে? অলপ সময় নষ্ট হ'লেও চাবা। উকিলজনে বিচাৰে আপুনি সদায় ঝেমেলাত পৰক। ডক্তৰে বিচাৰে আপুনি সদায় অসুস্থ হওক। পুলিচে বিচাৰে আপুনি বেআইনী কাম কৰক। ইলেক্ট্ৰিচিয়ানজনে বিচাৰে আপোনাৰ ঘৰৰ ৱাৰিং জ্বলি যাওক। মুচিয়ে বিচাৰে আপোনাৰ নতুন জোতাযোৰ সোনকালে ফাটি যাওক। বেংকে বিচাৰে আপুনি টকা লোন লৈ ঋণগ্ৰস্ত হওক। প্ৰাইভেট শিক্ষকজনে বিচাৰে আপোনাৰ সন্তানে পাঠ্যপুস্তকৰ পৰা কম বুজি পাওক। কেৱল মাত্ৰ এজন চোৰেহে বিচাৰে আপুনি ধনী হওক আৰু মহাসুখত নাক বজাই টোপনি যাওক। সেয়েহে চোৰজনেহে আপোনাৰ প্ৰকৃত বন্ধু। 3টা বস্তুৰ ওপৰত ভৰসা কৰা কঠিন নহয়। 1 নম্বৰ, যাৰ 2 নাও 2 ভৰি। 2 নম্বৰ, ব্ৰেক নথকা গাড়ী। 3 নম্বৰ, ঘৰ এৰা নাৰী। জীৱনত 3টা বস্তু এবাৰহে আহে। 1 নম্বৰ, আপোনাৰ মা দেউতা। 2 নম্বৰ, আমাৰ সৌন্দৰ্য। 3 নম্বৰ, আমাৰ যৌৱনটো। 3টা বস্তুৱে সন্মান নষ্ট কৰে। 1 নম্বৰ চুৰি, 2 নম্বৰ মদ, 3 নম্বৰ মিছা কথা। 3টা বস্তু সদায় পিছত ৰাখিবলৈ চেষ্টা কৰক। 1 নম্বৰ, আপুনি কৰা হিংসা। 2 নম্বৰ, আপোনাৰ অভাৱ। 3 নম্বৰ, আপুনি কৰা সন্দেহ। 3টা বস্তু সদায় মনত ৰাখা। 1 নম্বৰ উপদেশ, 2 নম্বৰ উপকাৰ, 3 নম্বৰ মৃত্যু। 3টা বস্তু সদায় নিয়ন্ত্ৰণত ৰাখিবলৈ চেষ্টা কৰক। 1 নম্বৰ খং, 2 নম্বৰ লোভ, 3 নম্বৰ মন। 3টা বস্তু অভ্যাস কৰিবলৈ চেষ্টা কৰা। 1 নম্বৰ সততা, 2 নম্বৰ ভক্তি, 3 নম্বৰ ভালপোৱা। 3টা বস্তুৰ পৰা সদায় দূৰত্ব বজাই ৰাখা। 1 নম্বৰ মিছা, 2 নম্বৰ অহংকাৰ, 3 নম্বৰ অভিশাপ। 3টা বস্তু সদায় ভাবি চিন্তি ব্যৱহাৰ কৰিবা। 1 নম্বৰ কলম, 2 নম্বৰ কথা, 3 নম্বৰ কদম। মানুহৰ ইচ্ছাৰ কোনো শেষ নাই। নিজৰ সকলো উজাগৰ কৰি দিলেও তেওঁৰ বাবে কম হয়। সেয়েহে জীৱনত কাৰোবাক সিমানখিনিয়েই দিয়া উচিত যিমানখিনি পোৱাৰ যোগ্যতা তেওঁৰ আছে। নিজৰ উন্নতিৰ বাবে ইমানেই সময় দিয়া যাতে আনৰ বদনাম কৰাৰ সময় তোমাৰ কাষত নাথাকে। যিটো বস্তু পোৱাৰ বাবে তুমি নিশ্চাক বন্ধ হৈ যোৱাৰ নিচিনা কান্দিছা, তথাপিও সৃষ্টিকৰ্তাই তোমাক সেইটো দিয়া নাই, তেনেহ'লে তোমাক বুজিব লাগিব সেইটো তোমাৰ বাবে মাৰাত্মক ক্ষতিকাৰ। ভগৱানে কেতিয়াও বেয়াটো নিবিচাৰে। ভগৱান হৈছে নিঃসন্দেহে উত্তম পৰিকল্পনাকাৰী। হাতৰ আঘাত শৰীৰত লাগে, কিন্তু কথাৰ আঘাত মনত লাগে। প্ৰতিটো আঘাতেই এটা শিক্ষা দিয়ে। সেই আঘাতেই এজন মানুহক সলনি কৰি দিয়ে। সকলোতকৈ ডাঙৰ অন্ধ সেইজন ব্যক্তি যিজনে নিজৰ ভুলটো কেতিয়াও দেখি নাপায়। সকলোতকৈ ডাঙৰ অশিক্ষিত তেওঁ যিজনে নিজকে সদায় নিৰ্ভুল বুলি ভাবে। আনৰ আচৰণৰ বাবে নিজৰ আভ্যন্তৰীণ শান্তি নষ্ট হ'ব দিয়াটো উচিত নহয়। যিমান দিন পৰ্যন্ত মানুহজন অসৎ হৈ থাকে সিমান দিন পৰ্যন্ত তেওঁৰ কোনো শত্ৰু নাথাকে। কিন্তু যিদিনা মানুহজন সৎ হৈ উঠে সেইদিনাৰ পৰাই তেওঁৰ শত্ৰুৰ অভাৱ নঘটে। সৎ পথত কাঁইট বেছি, অসৎ পথত বন্ধু বেছি। কোনোবাই দেখি শিকে, কোনোবাই ঠেকি শিকে, কিন্তু যিজনে একোকে নিশিকে তেওঁৰ দুখ চিৰকাল থাকে। মানুহৰ লগত যিমান মিলিবলৈ পাৰিবা সিমান অভিজ্ঞতা অৰ্জন কৰিবলৈ পাৰিবা। হওক সেইটো ভাল বা বেয়া, দুয়োটা অভিজ্ঞতাই আপোনাক পৰিপক্ক কৰি তুলিব। প্ৰিয় দৰ্শক, যদিহে ভিডিঅ'টো ভাল লাগিল তেনেহ'লে লগৰ বন্ধু বান্ধৱীসকলৰ মাজত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ।